সো এই ভিডিওটোত আমি আলোচনা কৰিম ক্লাছ 9 সোশ্যাল সায়েন্সৰ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ নামৰ লেসনটোৰ ভিতৰত থকা কেইটামান ইম্পৰ্টেন্ট এমসিকিউ সো ইয়াৰ আমাৰ প্ৰথম প্ৰশ্নটো দিছে যে পলাশী যুদ্ধ কিমান বছৰৰ মূৰত সিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল সো আমি জানো যে পলাশী যুদ্ধৰ 100 বছৰৰ পিছত সিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল সো আনসাৰটো হ'ব অপচন সি টু ইয়াৰ পিছত আমাক 2 নম্বৰটো দিছে যে ভাৰতীয় মনৰ জাতীয়তাবাদ উন্মেষণ হৈছিল কেতিয়া মানে টোটাল 4টা অপচন দিয়া আছে সিপাহী বিদ্ৰোহৰ যোগেদি সত্যাগ্ৰহৰ যোগেদি অহিংসা আন্দোলনৰ যোগেদি ওপৰৰ এটা নহয় সো প্ৰথম ভাৰতীয় মনত জাতীয়তাবাদৰ উন্মেষণ হৈছিল সিপাহী বিদ্ৰোহৰ যোগেদি যোনটো মংগল পাণ্ডে আৰম্ভ কৰিছিল সো ইয়াৰ পিছত আমাক 3 নম্বৰটো দিছে যে ইউৰোপত নৱজাগৰণৰ সূত্ৰপাত কেতিয়া হৈছিল সো উত্তৰটো হ'ব ষষ্ঠদশ শতিকাত ইয়াৰ পিছত আমাক 4 নম্বৰটো দিছে যে 1854 চনত কাৰ মহান প্ৰচেষ্টাত ভাৰতত আধুনিক শিক্ষাৰ সূচনা হৈছিল সো মানে ভাৰতত যোনটো মডাৰ্ন শিক্ষা আহিছিল মডাৰ্ন যোনটো এডুকেশ্যন সেই এডুকেশ্যন কোনে মানে কাৰ প্ৰচেষ্টাত ভাৰতলৈ আহিছিল সো উত্তৰটো আমি লিখিম যে অপচন সি চাৰ্লছ উডৰ মানে উডৰ যোনটো প্ৰচেষ্টা আছিল তাৰ কাৰণে ভাৰতত আধুনিক শিক্ষাৰ সূচনা হৈছিল ইয়াৰ পিছত আমাক 5 নম্বৰটো দিছে চাৰ্লছ উডৰ জন্ম কেতিয়া হৈছিল সো তেওঁৰ জন্ম হৈছিল 1800 চনত 20 ডিসেম্বৰ তাৰিখে সো অপচনটো হয় এ ইয়াৰ পিছত আমাক 6 নম্বৰটো দিছে আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন সো আনন্দমঠ নামৰ যোনখন কিতাপ হয় এখন লিখিছিল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় অপচন বি টু ইয়াৰ পিছত 7 নম্বৰটো দিছে সাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন সো সাৰে জাহাঁ সে আচ্ছা যোনটো গীত হয় সেইটো গীত কোনে গাইছিল সো এইটো গাইছিল ইকবালে ইয়াৰ পিছত আমাক দিছে 8 নম্বৰটোত 1839 চনত কলিকতাৰ পৰা দিল্লীলৈ নিৰ্মাণ কৰা ৰোডটোৰ নাম কি সো আনসাৰটো হৈছে গ্ৰেণ্ড ট্ৰাংক ৰোড সো গ্ৰেণ্ড ট্ৰাংক ৰোডটো 1839 চনত দিল্লীৰ পৰা মানে কলিকতাৰ পৰা দিল্লীলৈ নিৰ্মাণ কৰা হৈছিল সো নৰমালি এইবোৰ ৰেল কেতিয়া চলিছিল ক'ৰ পৰা ক'লৈ চলিছিল বা কি ৰাস্তা বনাইছিল হেনেকুৱা ধৰণৰ কোৱেশ্চন আনসাৰ এমসিকিউত বেছি আহে সো ইয়াৰ পিছত আমাক 9 নম্বৰটোত দিছে যে ভাৰতত পোনপ্ৰথমে ৰেল যাতায়াত ক'ত আৰু কেতিয়া সূচনা হয় সো উত্তৰটো হ'ব ভাৰতত প্ৰথম ৰেল চলিছিল 1853 চনত মুম্বাই আৰু থানেৰ মাজত ইয়াৰ পিছত আমাক 10 নম্বৰটো দিছে বন্দে মাতৰম গীতৰ ৰচক কোন সো বন্দে মাতৰম গীতটো লিখিছিল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ইয়াৰ পিছত আমাক 11 নম্বৰটো দিছে মাদ্ৰাজৰ ৰেলপথ নিৰ্মাণ কাম কেতিয়া আৰম্ভ হৈছিল সো ইয়াৰ উত্তৰটো হ'ব 1854 চনত মানে ভাৰতত 1853 চনত চলিছিল ৰেল আৰু মাদ্ৰাজত তাৰ এবছৰৰ পিছত ৰেল যোনটো লাইন হয় হেবু বনোৱা আৰম্ভ কৰিছিল ইয়াৰ পিছত আমাক 12 নম্বৰটোত আমাক দিছে অসমত কেতিয়া ৰেলৰ যোগাযোগ আৰম্ভ হয় সো উত্তৰটো হ'ব অপচন সি 1883 চনত মানে এইটো তোমালোকে মনত থৈবা ভাৰতত যেতিয়া ৰেল চলিছিল সো ফাৰ্স্ট যেতিয়া ভাৰতৰ ৰেল চলিছিল তাৰ 30 বছৰৰ পিছত আমাৰ অসমত ৰেল চলিছিল যদি আমাৰ অসমত 1883 চনত হয় তেনহলে ভাৰতত 30 বছৰ আগত চলিছিল মানে 53 চলিছিল সো এইটো 30 বছৰ আগত পাছত আছে ভাৰতত 30 বছৰ আগত চলিছিল 30 বছৰ পিছত আমাৰ অসমত ৰেল মানে যোগাযোগ আৰম্ভ হৈছিল সো ইয়াৰ পিছত আমাক 13 নম্বৰটোত দিছে অসমত পোনপ্ৰথমে ক'ৰ পৰা ক'লৈ ৰেল যোগাযোগৰ সূচনা হয় সো অসমত পোনপ্ৰথমে হৈছিল হদিয়াৰ পৰা ডিব্ৰুগড়লৈ ইয়াৰ পিছত আমাক 14 নম্বৰটো দিছে কলিকতা আৰু ডায়মণ্ড হাওৰাৰ মাজত কেতিয়া টেলিগ্ৰাফৰ ব্যৱস্থা প্ৰচলন হয় সো উত্তৰটো হ'ব 1839 চনত ইয়াৰ পিছত আমাক 15 নম্বৰটো দিছে ভাৰতত পোনপ্ৰথমে ক'ত ছপাহাল স্থাপন হৈছিল ছপাহাল মানে য'ত প্ৰিন্ট কৰে বা কাগজ যোনবোৰ নিউজ পেপাৰ প্ৰিন্ট কৰে সেই ঠাইডোখৰ পোনপ্ৰথমে ভাৰতত ক'ত বনোৱা হৈছিল উত্তৰটো হ'ব শ্ৰীৰামপুৰত সো শ্ৰীৰামপুৰত প্ৰথম ছপাহাল স্থাপন হৈছিল ভাৰতৰ ইয়াৰ পিছত আমাক দিছে 16 নম্বৰটোত ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তি কোন আছিল সো উত্তৰটো হ'ব অপচন বি ৰাজা ৰামমোহন ৰায় তেওঁ আছিল প্ৰথম যোনজন মানুহ যোনে আমাৰ ভাৰতীয় বাসীলৈ যোনটো জাতীয় জাগৰণ কঢ়িয়াই আনিছিল বা আন্দোলন কৰিব মানে আমাক স্বাধীনতা লাগে হেনেকুৱা টাইপৰ ৰিয়েলাইজ কৰাইছিল ইয়াৰ পিছত আমাক
17 নম্বৰটো দিছে যে প্ৰেসিডেন্সি কলেজক প্ৰথমে কি নামেৰে প্ৰতিষ্ঠা হৈছিল সো প্ৰেসিডেন্সি কলেজ যোনখন আছিলে প্ৰথমতে হে প্ৰেসিডেন্সি কলেজখনৰ নাম আছিলে হিন্দু কলেজ সো অপচন সি টো হয় ইয়াৰ পিছত 18 নম্বৰটো দিছে হিন্দু কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল সো উত্তৰটো হ'ব কলিকতাত সো হিন্দু কলেজখন কলিকতাত প্ৰতিষ্ঠা কৰা হৈছিল আৰু তাৰ পিছত দিছে হিন্দু কলেজ কেতিয়া স্থাপিত হৈছিল সো মানে কেতিয়া বনোৱা হৈছিল উত্তৰটো আমি লিখিম 1817 খ্ৰীষ্টাব্দত ইয়াত টোটাল 3টা কোৱেশ্চন দিছে যে প্ৰেসিডেন্সি কলেজৰ প্ৰথম নামটো আছিল হিন্দু কলেজ আছে কলিকতাত আৰু হে হিন্দু কলেজখন 1817 চনত স্থাপিত কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ পিছত আমাক 20 নম্বৰটো দিছে প্ৰথম জাতীয়তাবাদী ৰূপে কোনজন ব্যক্তিক আখ্যা দিয়া হৈছিল সো ইয়াৰ আনসাৰটো হ'ব অপচন সি ডেৰজিঅকক ইয়াৰ পিছত আমাৰ 21 নম্বৰটো দিছে আধুনিক ভাৰতৰ জন্মদাতা বুলি কোনজন ব্যক্তিক কোৱা হয় সো উত্তৰটো হ'ব অপচন বি ৰাজা ৰামমোহন ৰায়ক সো 22 নম্বৰটো আমাক কৈছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সো উত্তৰটো হ'ব অপচন বি স্বামী দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছত আমাক দিছে 23 নম্বৰটো আৰ্য সমাজ ক'ত কেতিয়া প্ৰতিষ্ঠা হৈছিল সো উত্তৰটো আমি লিখিম পঞ্জাবত হৈছিল 1875 চনত এটা তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াৰ পিছত 24 নম্বৰটো দিছে প্ৰাৰ্থনা সমাজ কেতিয়া প্ৰতিষ্ঠা হৈছিল সো উত্তৰটো আমি লিখিম 1867 চনত সো 25 নম্বৰটো আমাক দিছে প্ৰাৰ্থনা সমাজ কোনজন ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছিল সো ইয়াৰ উত্তৰটো হ'ব অপচন ডি কেশৱ চন্দ্ৰ সেনে তেওঁ মানে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছত আমাক 26 নম্বৰটো দিছে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাপক কোন ৰামকৃষ্ণৰ যোনটো মিছন হয় হে মানে ৰামকৃষ্ণ মিছনটো প্ৰতিষ্ঠা কৰিছিল স্বামী বিবেকানন্দই ইয়াৰ পিছত আমাক দিছে 27 নম্বৰটো স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি সো তেওঁ প্ৰকৃত মানে অৰিজিনেল নামটো হৈছে অপচন বি নৰেন্দ্ৰনাথ বিশ্বনাথ দত্ত 28 নম্বৰটো আমাক দিছে থিওসফিকেল সোসাইটি কি অনুষ্ঠান আমাক টোটাল 4টা অপচন দিছে ধৰ্মীয় অনুষ্ঠান ৰাজ্যিক অনুষ্ঠান আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আৰু ওপৰ এটাও নহয় সো থিওসফিকেল যোনটো সোসাইটি হয় এটো ইন্টাৰনেশনাল হয় হেতু কাৰণে আমি লিখিম আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান ইয়াৰ পিছত আমাক 29 নম্বৰটো দিছে সেন্ট্ৰেল হিন্দু স্কুলখন কোনে প্ৰতিষ্ঠা কৰিছিল সো উত্তৰটো হ'ব অপচন সি এনি বেছেপ্টে সো তেওঁ সেন্ট্ৰেল হিন্দু কলেজখন প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছত আমাক 30 নম্বৰটো দিছে 1917 খ্ৰীষ্টাব্দত জাতীয় কংগ্ৰেছৰ অধিৱেশনত কোনে সভাপতি দল অলংকিত কৰিছিল সো উত্তৰটো হ'ব এনি বেছেপ্টে তেওঁৱে মানে সভাপতি দলটো অলংকিত কৰিছিল ইয়াৰ পিছত আমাক 31 নম্বৰটো দিছে বিজ্ঞান সমিতি নামৰ সামাজিক অনুষ্ঠানটো কোনে প্ৰতিষ্ঠা কৰে সো ইয়াৰ উত্তৰ হ'ব অপচন সি স্যাৰ সৈয়দ আহমেদ খানে তেওঁ মানে বিজ্ঞান সমিতি নামৰ যোনটো সামাজিক অনুষ্ঠান হয় তেওঁ প্ৰতিষ্ঠা কৰিছিল সৈয়দ আহমেদ খানে ইয়াৰ পিছত আমাক 32 নম্বৰটো দিছে কেতিয়া আলিগড় বিশ্ববিদ্যালয় স্থাপিত হৈছিল এটো স্থাপিত হৈছিল 1875 চনত ইয়াৰ পিছত আমাক দিছে 33 নম্বৰটোত ভাৰতীয় সংবাদপত্ৰৰ ইতিহাসত প্ৰথম বাতৰি কাকত কি সো ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হৈছে বেংগল গেজেট আৰু ইয়াৰ পিছত আমাক 36 নম্বৰটো দিছে যে বেংগল গেজেট কোনজন ব্যক্তিৰ দ্বাৰা প্ৰকাশিত হয় সো এখন প্ৰথম বাতৰি কাকত আছিল বেংগল গেজেট আৰু এখন প্ৰকাশিত কৰিছিল তেওঁৰ নাম হৈছে জেমছ আগস্টাছ হিকিৰ ইয়াৰ পিছত আমাৰ 26 নম্বৰটো দিছে যে বিশ্বৰ প্ৰথমটো ৰেল লাইন কোনটো আছিল সো উত্তৰটো হ'ব অপচন সি ষ্টকটন এণ্ড বাৰ্লিটন ৰেল লাইন সো এইটোৱে হৈছে পৃথিৱীৰ প্ৰথম ৰেল লাইন সো যোনটো আছিল ষ্টকটন এণ্ড বাৰ্লিটন ৰেল লাইন ইয়াৰ পিছত আমাৰ 37 নম্বৰটো দিছে ষ্টকটন এণ্ড বাৰ্লিটন ৰেল লাইন কেতিয়া মুকলি কৰা হৈছিল সো এইটো মুকলি কৰা হৈছিল 1825 চনত সো এইটো হৈছে পৃথিৱীৰ প্ৰথম ৰেল লাইন হয় ইয়াৰ পিছত আমাক 38টো দিছে যে 1854 চনৰ পৰা 1860 চনলৈ ব্ৰিটিছ কোম্পানীয়ে মুঠতে কেইটা ৰেল লাইন ভাৰতবৰ্ষত বহুৱাইছিল মানে ইয়াত টোটাল যদি চোৱা 6 বছৰ আছে 6 বছৰৰ ভিতৰত মুঠতে 8টা ৰেল লাইন আমাৰ ভাৰতবৰ্ষত বহুৱাইছিল ব্ৰিটিছে ইয়াৰ পিছত আমাক দিছে 39টোত যে ভাৰতত ইংৰাজী শিক্ষাৰ বাটকটীয়া কোন
মানে ভাৰতত যোনটো ইংৰাজী শিক্ষা আছে সেইটো কোনে আনিছিলে বা প্ৰচলন কৰিছিলে আনসাৰটো হৈছে থমাস বেবিংটন ইয়াৰ পিছত আমাক 40 নম্বৰটোত দিছে যে দেশীয় কাকতৰ ওপৰত বাধা আৰোপণ কৰা নিষেধাজ্ঞা কোনজন গভৰ্ণৰে উঠাই লৈছিল সো যোনটো নিষেধাজ্ঞা আছিলে বা বেন আছিলে এই বেনটো মানে কোনে উঠাই নিছিলে সো ইয়াৰ উত্তৰটো হৈছে অপচন সি ছাৰ চাৰ্লছ মেককাফে ইয়াৰ পিছত আমাক 41টো দিছে কুখ্যাত প্ৰেছ আইন কেতিয়া জাৰি কৰা হৈছিল ইয়াৰ পিছত আমাক 42 নম্বৰটো দিছে অস্ত্ৰ আইন কোনজন জেনেৰেলে ভাৰতত জাৰি কৰিছিল অস্ত্ৰ মানে হৈছে তোমালোকৰ এইবোৰ যোনবোৰ হাতিয়াৰ হয় হাতিয়াৰ বন্দুক তৰোৱাল হেবোৰ অস্ত্ৰ বুলি কয় অস্ত্ৰ আইন কোনে ভাৰতত জাৰি কৰিছিলে উত্তৰটো হৈছে গভৰ্ণৰ জেনেৰেল লিটনে ইয়াৰ পিছত আমাক 1874 চনৰ পৰা 80 চনৰ গভৰ্ণৰ জেনেৰেল লৰ্ড লিটনৰ কাৰ্যকালত ICS পৰীক্ষাৰ উচ্চতম বয়সৰ সীমা কিমানলৈ বান্ধি দিয়া হৈছিল সো উত্তৰটো হ'ব অপচন সি 19 বছৰলৈ মানে ICS যোনটো পৰীক্ষা আছিলে 19 বছৰ বয়সলৈকেহে তোমালোকে দিব পাৰিবা বুলি ৰুল এটা বান্ধি দিছিলে ইয়াৰ পিছত আমাক দিছে জাতীয় কংগ্ৰেছ গঠনৰ পথ প্ৰস্তাৱিত কৰা সন্মিলনখনৰ নাম কি আছিল সো উত্তৰটো হৈছে জাতীয় সন্মিলন সো এই সন্মিলনখনে আছিলে যেতিয়া জাতীয় কংগ্ৰেছৰ গঠন কৰাটো আমাৰ ডিসকাস কৰিছিলে ইয়াৰ পিছত আমাক দিছে যে 1885 খ্ৰীষ্টাব্দৰ 28 ডিসেম্বৰত মুম্বাই গকুলদাস তেজপাল সংস্কৃত কলেজৰ মহাসভাত কিমানজন প্ৰতিনিধি উপস্থিত আছিল সো এই সভাখনত টোটাল 72 জন মানুহ উপস্থিত আছিল সো আনসাৰটো হ'ব অপচন সি টো ইয়াৰ পিছত দিছে 1885 চনৰ মহাসভাত সভাপতি কোন আছিল সো উত্তৰটো হৈছে বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় ইয়াৰ পিছত আমাক 47টো দিছে ভাৰতীয় কংগ্ৰেছ দলৰ গঠনৰ ক্ষেত্ৰত কোনজন গভৰ্ণৰ জেনেৰেলে উৎসাহিত যোগাইছিল মানে সাপোৰ্ট কৰিছিলে কংগ্ৰেছৰ যোনটো দল হয় হেতু গঠন কৰাত সো উত্তৰটো হ'ব অপচন সি গভৰ্ণৰ জেনেৰেল ডাফৰিন হিউড ইয়াৰ পিছত আমাক 48টো দিছে কংগ্ৰেছৰ চুৰাট অধিৱেশন কেতিয়া হৈছিল সো উত্তৰটো হ'ব 1907 চনত ইয়াৰ পিছত আমাক দিছে 49টোত কোন অধিৱেশনত জাতীয় কংগ্ৰেছৰ চৰমপন্থী আৰু নৰমপন্থী দুয়ো শিবিৰত বিভক্ত হয় সো আনসাৰটো হ'ব অপচন সি চুৰাট অধিৱেশনত যোনটো 1907 চনত হৈছিল ইয়াৰ পিছত আমাক 50 নম্বৰটো দিছে ভাৰতবৰ্ষৰ বাতৰি কাকত প্ৰকাশৰ ক্ষেত্ৰত বাটকটীয়া কোন আছিল সো উত্তৰটো হ'ব জেমছ আগষ্ট হিকিৰি ইয়াৰ পিছত আমাক 51 নম্বৰটো দিছে কোনজন ভাৰতীয় লিবাৰেট পাৰ্টি জয়েন কৰিছিলে উত্তৰটো হৈছে অপচন বি দাদাভাই নৰোজীয়ে তাৰ পিছত আমাক 52 নম্বৰটো দিছে কোন চনত দাদাভাই নৰোজীয়ে ব্ৰিটিছৰ কমন্স সভাৰ সদস্য হৈছিল সো উত্তৰটো হয় 1892 চনত ইয়াৰ পিছত আমাক 53 নম্বৰটো দিছে ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা প্ৰথম ভাৰতীয় জন কোন মানে ইংলেণ্ডত যোনটো সাধাৰণ সভা নিৰ্বাচন হৈছিল তাত জয়লাভ কৰা ভাৰতীয়জন হৈছে দাদাভাই নৰোজী ইয়াৰ পিছত আমাক 54 নম্বৰটো দিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্বৰাজ শব্দটো কোনে প্ৰথমে প্ৰয়োগ কৰিছিল সো স্বৰাজ শব্দটো প্ৰথমে প্ৰয়োগ কৰিছিল অপচন বি দাদাভাই নৰোজীয়ে তেওঁ জাতীয় কংগ্ৰেছৰ স্বৰাজ শব্দটো প্ৰয়োগ কৰিছিল সো এই ভিডিঅ'টো ইমানে আছিল যদি আৰু নেক্সট কোৱেশ্চন লাগে তোমালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা